নতুন চিন্তা নতুন পৰিকল্পনাৰে ভাৰতীয় ক্ৰিকেট দল এতিয়া হাজু বুলি ক'ব লাগিব ভাৰতীয় নতুন টি20 কেপ্টেইন সূৰ্য কুমাৰ যাদৱ এতিয়া হাজু ভাৰতীয় ক্ৰিকেটৰ নতুন প্ৰশিক্ষক গৌতম বাহিনী এতিয়া হাজু বুলি ক'ব লাগিব শ্ৰীলংকাৰ লগত অনুষ্ঠিত হ'বলগীয়া 3খন টি20 আৰু 3খন এদিনীয়া মেচৰ সিৰিজৰ বাবে আৰু সকলোৱে মোক কমেন্ট কৰি সুধি আছিল যে কেনেকা হ'বলৈ গৈ আছে প্ৰথমখন টি20 মেচত যিখন শ্ৰীলংকাৰ লগত হ'ব হেখন মেচত কেনেকা আমাৰ ভাৰতীয় টিমৰ প্লেইং 11 হ'ব কেনেকা আমাৰ মুখ্য একাদশ হ'ব হে বিষয়ে বহুতে জানিব বিচাৰি আছিল গতিকে মই ভাবিলো যে তাৰ পৰতে ভিডিওটো প্ৰস্তুত কৰো কিন্তু মই বৰ্তমান সময়ত অকমান ব্যস্ত আছিলো তাৰ বাবে ভিডিওটো অকমান পলম হৈছে দিয়াটো তাৰ বাবে মই দুখিত আৰু মই বেছি কথা নকওঁ ডাইৰেক্ট আপোনালোকক টিমটো দেখাব বিচাৰিম কেনেকা আমাৰ ভাৰতীয় টিমৰ প্লেইং 11 হ'বলৈ গৈ আছে আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছো ভিডিওটো আৰম্ভণিতে তাৰ লগতে ভিডিওটো এটা লাইক কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিওটোৰ মূল বিষয়টো লৈ মই আপোনালোকক দেখাই দিব বিচাৰিছো কেনেকা আমাৰ ভাৰতীয় টিমৰ প্লেইং 11 হ'ব আৰু ওপেনিং কৰিবলৈ আহিব যশস্বী জয়সৱাল আৰু টিমৰ নতুন উপ-অধিনায়ক এজ এ ভাইস কেপ্টেইন সুমন গিল তাৰ পাছতে নো ডাউট ঋষভ পন্থ থাকিব এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে তাৰ পাছতে কেপ্টেইন সূৰ্য কুমাৰ যাদৱ হয় টি20 দলৰ নতুন অধিনায়ক ভাৰতীয় টিমৰ নতুন কেপ্টেইন সূৰ্য কুমাৰ যাদৱৰ প্ৰথমটো মিছন বুলি ক'ব লাগিব 2026 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে তাৰ পাছতে কোন আহিব বহুতে হয়তো সুধিব পাৰে আৰু মই আপোনালোক সকলোকে জনাই দিব বিচাৰিছো যে নো ৰিয়ান পৰাগৰ ভাৰতীয় টিমৰ প্লেইং 11ত কিন্তু কোনো ঠাই নাই প্ৰথমখন টি20 মেচত আৰু ৰিয়ান পৰাগৰ ঠাইত কোনে খেলিব বুলি ক'লে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে শিৱম দুবে হয় শিৱম দুবে ভাৰতীয় টিমৰ প্লেইং 11ত স্থান লাভ কৰাৰ লগতে হাৰ্ড হিটিং পাণ্ডিয়া অৰ্থাৎ হাৰ্দিক পাণ্ডিয়া থাকিব যদিও তেখেত টিমৰ উপ-অধিনায়ক নহয় যদিও তেখেত কেপ্টেইন নহয় কিন্তু টিমত থাকিব এটো একেবাৰে 100% কনফাৰ্ম বুলি ক'ব লাগিব তাৰ লগতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিংকু সিং অক্ষৰ পেটেল তাৰ লগতে আৰু মোহাম্মদ সিৰাজে এই দলটিৰ প্লেইং 11ত স্থান লাভ কৰাৰ লগতে ৰবি বিষ্ণুৱে তেখেতটো থাকিব আৰু কোন থাকিব বুলি ক'লে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে অৰ্শদীপ সিঙে এই ভাৰতীয় টিমৰ প্লেইং 11ত স্থান লাভ কৰিবলৈ গৈ আছে গতিকে যেটো প্লেইং 11 হ'ব খুব সাংঘাতিক প্লেইং 11 হ'ব বুলি মই ভাবো আৰু আমাৰ ভাৰতীয় টিমে জয়ৰে এই সিৰিজটো সুন্দৰভাৱে আৰম্ভণি কৰিব বুলি মই আশা কৰিছো আৰু নতুন কেপ্টেইন সূৰ্য কুমাৰ যাদৱ তেখেতৰ কেপ্টেইনশিপ কেনেকা হয় হেতু দেখাটো লক্ষণীয় হ'ব তাৰ লগতে গৌতম গম্ভীৰ এজ এ হেড কোচ এজ এ নিউ ভাৰতীয় টিমৰ লিডাৰ হিচাপে যদিও সূৰ্য কুমাৰ যাদৱ কেপ্টেইন হয় কিন্তু গৌতম গম্ভীৰৰ ওপৰত এটা ডাঙৰ দায়িত্ব বুলি ক'ব লাগিব আৰু এসিস্ট্যান্ট হেড কোচ বুলি ক'ব লাগিব তেখেতৰ নাম হৈছে অভিষেক নায়াৰ হয় অভিষেক নায়াৰো এটি নতুন মিছন বুলি ক'ব লাগিব আৰু দেখাটো লক্ষণীয় হ'ব আমাৰ ভাৰতীয় টিমৰ সাপোৰ্ট ষ্টাফ তাৰ লগতে কেপ্টেইন সূৰ্যাই কিদৰে টিমটো পৰিচালনা কৰে গতিকে ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও